প্ৰাইমেট নাইটত এবাৰ আহিব বিচাৰিছো আজিৰ দিনটোৰ চৰ্চাৰ বিষয়লৈ আজিৰ দিনটোৰ অতিথি খিতানলৈ 2022 বৰ্ষ মেলানি মাগিলে 2023 বৰ্ষ ইতিমধ্যে আৰম্ভ হৈছে আৰু 2022 বৰ্ষৰ যদি আমি ছবি চাও তেতিয়া দেখিবলৈ পোৱা যাব গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ বাবে বহু ক্ষেত্ৰত সফলতা আৰু বহু ক্ষেত্ৰত বিফলতা গুৱাহাটী মহানগৰীৰ কুটাঘাট ৰোধৰ ক্ষেত্ৰত কিছু পৰিমাণে ব্যৰ্থতা হৈছে মহানগৰ আৰক্ষী কিন্তু ইয়াৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু ড্ৰাগছ জব্দ কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ আৰক্ষী বাহিনী যেন বহু পৰিমাণে সফলতা লাভ কৰিবলৈ সক্ষম হ'ল 2022 চনটোত আৰু যি সমগ্ৰ ৰাজ্যবাসীৰ লগতে গুৱাহাটী মহানগৰবাসীলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে 2023 বৰ্ষৰ প্ৰথম দিনকেইটাতো গুৱাহাটী মহানগৰ আৰক্ষী বাহিনী তৎপৰ হৈ পৰিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযানত আৰু যাত মহানগৰ আৰক্ষী চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আমি সবিশেষ কথা পাতিম কেনেকুৱা ধৰণৰ সফলতা বিফলতা বিগত দিনসমূহত আৰু 2023 বৰ্ষত মহানগৰ আৰক্ষী সংকল্প কি এখন ড্ৰাগছ মুক্ত গুৱাহাটী মহানগৰী গঢ়ি তোলাৰ ক্ষেত্ৰত আমি পুনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিছো এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ সৈতে পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আপোনাক এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছো ইতিমধ্যে আৰম্ভণিতেই প্ৰাণবিজয় দৰ্শকসকলক মই সবিশেষ ছবি সবিশেষ খবৰ স্পষ্টকৈ দিব বিচাৰিছো যে 2022 বৰ্ষ গুৱাহাটী মহানগৰ আৰক্ষীৰ বাবে সফলতা আৰু বিফলতাৰে ভৰা গুৱাহাটী মহানগৰবাসী বহু ক্ষেত্ৰত যেন অসুৰক্ষিত অনুভৱ কৰিছিল বিগত 2022 বৰ্ষত তাৰ মাজতো গুৱাহাটী মহানগৰ আৰক্ষীয়ে দেখুৱালে সফলতাৰ বহু বাট ড্ৰাগছমুক্ত গুৱাহাটী গঢ়ি তোলাৰ ক্ষেত্ৰত যেন বহু পৰিমাণে আগবাঢ়ি গ'ল গুৱাহাটী মহানগৰ আৰক্ষী বাহিনী পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া তাৰ বাবে আপোনাক আমি প্ৰাগ পৰিয়ালৰ ফালৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ বৰবি স্বৰূপ এই ড্ৰাগছমুক্ত গুৱাহাটী গঠন কৰাৰ ক্ষেত্ৰত 2023 বৰ্ষই এক বলিষ্ঠ ভূমিকা পালন কৰিব আৰু মহানগৰ আৰক্ষীয়ে এই ক্ষেত্ৰত সজোৰে সপ্ৰতিভাৱে উজ্জ্বলিত হৈ পৰিব এই সম্পৰ্কত আপোনাৰ বক্তব্য কি পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া 2022 বৰ্ষটো আমি কথা পাতি আছো কিন্তু আসলতে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে 1.5 বছৰতকো বেছি দিন হ'ল যেতিয়াৰ পৰা আমাৰ নতুন চৰকাৰ ইয়াত আহিল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে নিৰ্দেশ দিলে আৰু তেওঁৰ নেতৃত্বতে তেওঁ আমাৰ ইয়াত ড্ৰাগছৰ বিৰুদ্ধে এখন যুদ্ধ আৰম্ভ হ'ল অসম আৰক্ষী অসমৰ সকলো জিলা আৰক্ষীয়ে এই অভিযানবিলাক আৰম্ভ কৰিলে ড্ৰাগছৰ বিৰুদ্ধে আৰু সিটি পুলিচেও আমাৰ মহানগৰ আৰক্ষীও আৰম্ভ কৰিলে আৰু এই যিখিনি কাম যিখিনি চলি আছে সেইখিনি বিভিন্ন ধৰণে চলি আছে ড্ৰাগছৰ ক্ষেত্ৰত আৰু মানে আমি দুটা কথা পাতি আছো এতিয়া এটা হ'ল ড্ৰাগছ আৰু এটা হ'ল আমি যিটো আমাৰ যিটো অপৰাধ যিটো জেনেৰেল যিটো ক্ৰাইম যিটো সিনেৰিঅ সেইটোৰ ওপৰত মই প্ৰথমতে এটা কথা মানে মই ক'ব বিচাৰিছোঁ সেইটো হ'ল যিটো মাজতে আজি কিছুদিন আগতে 2 সপ্তাহ 3 সপ্তাহমান আগতে কেইটামান পাৰ্টিকুলাৰ ক্ৰাইম গুৱাহাটীত অলপ বাঢ়িছিল সেইকেইটা দিনত এটা মানে এটা জেনেৰেল এটা সাডেন এটা হেৰি আহিছিল সাডেনলি বাঢ়ি গৈছিল কেইটামান ক্ৰাইম স্নেচিং বা মটৰচাইকেল চুৰ কৰা এনেকুৱা এই পাৰ্টিকুলাৰ ক্ৰাইম দুটা গুৱাহাটীত হঠাৎ মানে বৃদ্ধি পাইছিল ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট হাফটোত বিশেষকৈ এই বস্তুটো এতিয়া নিয়ন্ত্ৰণত আহিলে সেইকেইটা দিনত সকলোৱে অলপ চিন্তিত হৈ পৰিছিল যে মহানগৰ আৰক্ষীয়ে বিশেষকৈ এই যোৱা 1.5 বছৰ ইমান ভালকৈ কাম কৰি থকাৰ পাছত হঠাৎ এইটো কিয় হ'ল কিন্তু কথাবিলাক কেনেকুৱা হয় আমি যদি 2018 চনৰ পৰা আমি চাইছোঁ 2018 চনৰ পৰা যিখিনি আমাৰ ডাটা আছে ষ্টেটিষ্টিক্স আমি গোটেইখিনি পৰীক্ষা কৰি চাই দেখিছোঁ যে আমাৰ এই 5টা বছৰৰ ভিতৰত 2022ত ক্ৰাইম আটাইতকৈ কম হৈছে ক্ৰাইম 5টা বছৰৰ আটাইতকৈ ক্ৰাইম কম হৈছে 2022 বছৰটোত আৰু সাধাৰণতে লকডাউনৰ সময়ত ক্ৰাইম কমি যায় লকডাউনৰ পিৰিয়ডতকৈও এই বছৰটোত ক্ৰাইম কম হৈছে মানে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা হৈছে সেইটো এটা আসলতে আমি যদি গোটেই বছৰটো চাওঁ ক্ৰাইম কমিছে কিন্তু এই যে এটা সৰু পিৰিয়ড এটাত যে হঠাৎ যে কেইটামান পাৰ্টিকুলাৰ ক্ৰাইম বাঢ়ি গ'ল সেইকেইটাৰ কাৰণে আমাৰ এটা এনেকুৱা এটা ধাৰণা হ'ল যে আমি সকলো অসুৰক্ষিত হৈ পৰিছোঁ নেকি এইটো স্বাভাৱিক
আমাৰ মানুহৰ মনত সেইটো হোৱাটো সেইটো কোনো ভুল নহয় যেতিয়া হঠাৎ বাঢ়ি গ'লে মানুহে ভাবে কি হ'ল মানে আৰু বিশেষকৈ এনেকুৱা ধৰণৰ স্নেচিঙৰ ঘটনা বা মটৰচাইকেলৰ ঘটনা যিখিনিয়ে আমাৰ সাধাৰণ মানুহক এফেক্ট কৰে সেই ক্ৰাইমবিলাকে হোৱাৰ লগে লগে মানুহৰ মাজত এটা তেনেকুৱা এটা আমাৰ ফিলিং আহে আমাৰ কাৰণ ছিকিউৰিটিটো আমি এটা চেন্স অফ আমাৰ এইটো অনুভৱ কৰিব লাগিব আমি ছিকিউৰ বুলি গতিকে অকল ডাটাৰ পৰাতো আমি ছিকিউৰিটি নাপাওঁ আমাৰ সংখ্যাৰ পৰা পৰিসংখ্যাৰ পৰা ছিকিউৰিটি নাপাওঁ সেইটো আমি মানুহে ফিল কৰিব লাগিব যে মই ছিকিউৰ গতিকে সেইকেইটা দিনৰ কাৰণে আমাৰ এনেকুৱা লাগে যেন গুৱাহাটী যেন একদম বেয়া হৈ গ'ল তেনেকুৱা ধৰণৰ এটা ঘটনা হোৱা নাই হৈছিলে মাজত কেইটামান দিন কিন্তু সেয়া এতিয়া নিয়ন্ত্ৰণত আহিছে আৰু বিশেষকৈ আমাৰ যিটো আমি সেইটো কাউণ্টাৰ কৰিবৰ কাৰণে যিবিলাক ইয়াত আমাৰ পুলিচে ষ্টেপ লোৱা হ'ল সেই ষ্টেপবিলাক যথেষ্ট এফেক্টিভ হৈছে আৰু আপোনালোকে মন কৰিব আমাৰ 16 ডিচেম্বৰৰ পৰা আমাৰ ইয়াত একদম কণ্টিনিউৱাছলি এৰেষ্ট আৰু ৰিকভাৰী হ'বলৈ আৰম্ভ কৰিছে এৰেষ্ট আৰু ৰিকভাৰী হ'বলৈ আৰম্ভ কৰাৰ লগে লগে এই দুটা অপৰাধো নিয়ন্ত্ৰণলৈ আহিছে আৰু সেইটো হ'ব নালাগিছিলে মাজতে যিটো হৈছিলে সেই কেইটামান দিনত কিন্তু সেয়া হ'ল যদিও সেয়াক নিয়ন্ত্ৰণ কৰা হ'ল আৰু নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে আমি গুৱাহাটী মহানগৰ আৰক্ষীয়ে যিমান কষ্ট কৰিব লাগে আমি কৰিম আৰু আমাৰ মানুহখিনিয়ে পুলিচৰ মানুহখিনিয়ে কষ্ট কৰি আছে আমাৰ ইয়াত আমাৰ থানাত যিবিলাক আমাৰ আৰক্ষী আমাৰ নিয়োজিত হৈ আছে থানাত আছে আমাৰ থানাৰ আপুনি আচৰিত পাব বিশ্বাস কৰিবলৈ প্ৰত্যেক দিনে 16 ঘণ্টাকৈ কাম কৰি আছে সাধাৰণতে 8 ঘণ্টাৰ শ্বিফ্ট হয় আৰু আপুনি যদি লেবাৰ ল' চাই তাতো 8 ঘণ্টা 48 ঘণ্টা কাম কৰিব লাগে এজন মানুহে সপ্তাহটোত আমাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ পুলিচে 16 ঘণ্টাকৈ দুটা শ্বিফ্ট কাম কৰি আছে থানাবিলাকত ট্ৰেফিকত 16 ঘণ্টাকৈ এই মানুহখিনিয়ে কাম কৰি আছে গতিকে ইমানখিনি কষ্ট যিখিনি মানুহে কৰি আছে সেইখিনিয়ে মনত এটা খুব ভাল উদ্দেশ্য লৈ ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে কৰি আছে ৰাইজক সেৱা কৰাৰ মনোভাৱ নাথাকিলে প্ৰতিদিনেই সপ্তাহটো 24 ঘণ্টা সপ্তাহটো সপ্তাহৰ পিছত সপ্তাহ এনেকৈ কাম কৰি থকাটো সম্ভৱ নহয় গতিকে এই আমাৰ ইয়াত যিখিনি মানুহ আছে মহানগৰ আৰক্ষীৰ প্ৰতিজন মানুহে নিষ্ঠাৰে কাম কৰি আছে তেওঁলোকৰ বেষ্ট দিবলৈ চেষ্টা কৰিছে আৰু এই কষ্ট মই ভাবোঁ কেতিয়াও অথলে নাযায় কাৰণ এই খুব ভাল উদ্দেশ্যৰে ভাল মন লৈ তেওঁলোকে কাম কৰিছে আৰু সেইকাৰণে আমি সেই ৰিজাল্ট পাবলৈ আমি আৰম্ভ হৈছোঁ মাজত হয় এটা অলপ আমি চিন্তা কৰিবলগীয়া এটা পৰিস্থিতি হৈছিল এটা হ'ল ডেট ইজ ওৱান পাৰ্ট ছেকেণ্ড পাৰ্টটো আমি যিটো ড্ৰাগছৰ কথাটো ড্ৰাগছৰ আমাৰ গুৱাহাটী আমাৰ ৰাস্তাটোত পৰে ড্ৰাগছ সৰবৰাহ কৰা যিটো ম্যানমাৰৰ পৰা যিটো ৰাস্তা এইটো মেইনলেণ্ড ইণ্ডিয়ালৈ যায় সেই ৰাস্তাটোত এই আমাৰ গুৱাহাটীৰ মাজেদি যায় অৱশ্যে তাৰ আগতে কেইবাখনো ৰাজ্য বা বহু ঠাই বহু জিলা পাৰ হৈ আহে আৰু ড্ৰাগছৰ ক্ষেত্ৰত এই বস্তুটো আমি দুটা ধৰণে ইয়াত আচলতে আমি কামখিনি কৰোঁ এটা হ'ল যিটো ইণ্টাৰনেশ্যনেল বা ইণ্টাৰষ্টেট যিটো ছাপ্লাই যিটো নেটৱৰ্ক সেই নেটৱৰ্কটোক আমি হিট কৰিবলৈ চেষ্টা কৰোঁ আৰু দ্বিতীয়তে আমাৰ ইয়াত যিটো গুৱাহাটীৰ বিভিন্ন ঠাইত অলিয়ে গলিয়ে বিভিন্ন চুবুৰীত য'ত পেডলাৰ কিছুমান গৈ কম পৰিমাণৰ ড্ৰাগছ লৈ তাত গৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰে বা আমাৰ ল'ৰা ছোৱালীবোৰক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে তেওঁলোকক বেয়া পথলৈ নিবলৈ চেষ্টা কৰে য'ত যাতে ড্ৰাগছটো ইজিলি এভেইলেবল হৈ যায় সেই দুটা ধৰণে আৰু এই দুটা ধৰণে কৰিবলৈ কৰোঁতে গতিকে আমাৰ এই থানাবিলাকে এটা খুব মেজৰ ৰোল প্লে কৰিছে আমাৰ য'ত আমি এই সৰু যিবিলাক আমি পেডলাৰ সৰু কোৱান্টিটি লৈ যিবিলাক পেডলাৰে অলিয়ে গলিয়ে বিক্ৰী কৰিবলৈ যায় কাৰণ সেই নিজৰ থানা এলেকাত ক'ত এনেকুৱা কাম চলিব পাৰে সেইখিনি থানাবিলাকে চকু ৰাখে আৰু থানাবিলাকে এই পেডলাৰবিলাকৰ এগেইনষ্টত আপোনালোকে দেখি থাকে যে প্ৰায় প্ৰতিদিনে আমি এনেকুৱা পেডলাৰ এৰেষ্ট কৰোঁ আৰু এনেকুৱা কিছুমান স্মল কোৱান্টিটিৰ ড্ৰাগছ ক'ৰবাত হয়তো 20 গ্ৰাম ক'ৰবাত হয়তো 18 গ্ৰাম ক'ৰবাত 48 গ্ৰাম কাৰণ এইবিলাক বিক্ৰী কৰিবলৈ নিয়া হেৰি মানে একদম যিটো হোম ডেলিভাৰী টাইপ এটা মানে কনচেপ্টত যিবিলাকে কৰে সেইখিনিক ধৰিবলৈ এইটো কৰা হয় তাৰ এগেইনষ্টে খুব এফেক্টিভ কাম হৈছে আৰু ৰিজাল্ট পোৱা গৈছে আৰু যিটো ইণ্টাৰষ্টেট বা ইণ্টাৰনেশ্যনেল যিটো নেটৱৰ্ক থাকে সেই নেটৱৰ্কটোত আমি সেইটোক আমি তাত যথেষ্ট আচলতে ইণ্টেলিজেঞ্চ নাথাকিলে ইণ্টেলিজেঞ্চ মানে চোৰাংচোৱাৰ যদি আমি মানে আমি যদি এংগেজ নকৰোঁ স্পাই যদি আমি এংগেজ নকৰোঁ তেতিয়া সেই কামখিনিত কৰিব পৰা নাযায়
কাৰণ এইটো এটা খুব বিশাল নেটৱৰ্ক আৰু খুব মানে হেৰি এইটো মানে আপোনাৰ যেহেতু বিভিন্ন ৰাজ্য ইয়াত জড়িত হৈ থাকে মানে বিভিন্ন দেশৰ বাহিৰেও গতিকে ইয়াত এটা ষ্টেপৰ পৰা এইটো ষ্টেপ যাবলৈ খুব কঠিন হয় গতিকে সেইখিনি কাম আমি নিজে সেই কামখিনি চাওঁ বা আমি সেই কামখিনি মনিটৰ বা ছুপাৰভাইজ কৰোঁ গতিকে দুয়োটা ক্ষেত্ৰতে কাৰণ আমাৰ মাজেৰে আমি পাৰ হৈ যোৱাটোও বন্ধ কৰিব লাগিব আমি দেশখনৰ কথাও চিন্তা কৰিব লাগিব আমাৰ গুৱাহাটীৰ কথাও চিন্তা কৰিব লাগিব অসমৰ কথাও চিন্তা কৰিব লাগিব গতিকে এই দুইটা ফ্ৰণ্টতে আমাৰ কামখিনি ড্ৰাগছৰ ক্ষেত্ৰত চলি আছে আৰু এটা কথা হ'ল ৰাইজৰ যিটো সহায় আৰু সহযোগিতা হয় হয় পাৰ্থ মহন্ত ডাঙৰীয়া আপুনি খুব সুন্দৰভাৱে সামগ্ৰিক পৰিৱেশৰ ওপৰত আমি হয় ক'ব পাৰে ৰাইজৰ সহায় সহযোগিতাৰ কথাটো আহিলে আমি ড্ৰাগছ ইনফো লাইন আমি ড্ৰাগছ এটা নাম্বাৰ আমি ৰিলিজ কৰিছিলোঁ যে তাত এইটো হোৱাটছএপত তাৰ যিকোনো মানুহে তেওঁৰ নিজৰ অঞ্চলটো চুবুৰীটো তেওঁ থকা ঠাইখনৰ বিষয়ে তেওঁলোকে যদি কিবা সন্দেহজনক গতিবিধি দেখিছে তেওঁলোকে তাত খবৰ দিব পাৰে আৰু আমি তাত খুব ভাল সঁহাৰি পাইছোঁ ৰাইজৰ পৰা মানে আৰু কাৰণ তাত পৰিচয় গোপনে ৰখা হয় তালে মানে যে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ যে মানুহে খবৰ দিছে তেনেকুৱা নহয় অসমৰ বিভিন্ন অঞ্চলৰ মানুহে কাৰণ সেইটো এগেইন আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ মিডিয়াৰ ওচৰত কাৰণ আপোনালোকে আমাৰ সেই যিটো ইনফোলাইন সেই নম্বৰটো আপোনালোকে খুব সুন্দৰকৈ পাব্লিচিটি দিছে আৰু গোটেই মানুহে সেই নম্বৰ গম পাইছে অসমৰ গতিকে বিভিন্ন জিলাৰ বিষয়েও সেই নম্বৰটোত আমাৰ খবৰ আহে আৰু সেই খবৰবোৰ অহাৰ লগে লগে আমি সেই জিলাখনৰ SP কেইজনক আমি খবৰখিনি পাছ কৰি দিওঁ আৰু তেওঁলোকে তাত একশ্যন লৈছে যিটো নম্বৰ আমি গুৱাহাটীৰ কাৰণে কৰিছিলোঁ যে গুৱাহাটীত আমি অলিয়ে গলিয়ে হৈ থকা এইবিলাক খবৰ পাম বুলি সেই নম্বৰটোত ইনফেক্ট অসমৰ খবৰ আহি আছে তাত আৰু সেইটো সম্ভৱ হৈছে কাৰণ ৰাইজে বিচাৰিছে যে এইটো নাইকিয়া হ'ব লাগে ড্ৰাগছটো আমাৰ সমাজখন ভাল হ'ব লাগে ল'ৰা ছোৱালীবোৰ ভাল হ'ব লাগে এই যিটো ৰাইজৰ সঁহাৰি আপোনালোকে মিডিয়া ইয়াত যিখিনি আমাক সহযোগিতা কৰিছে পাব্লিচিটি দিয়াত সেই গোটেইখিনি কথাই লগ লাগি আমাৰ সকলোখিনি আমি আচলতে ইয়াত একেলগ হৈ পেলাই ড্ৰাগছৰ বিৰুদ্ধে ওলাই অহাৰ কাৰণে যিখিনি এতিয়ালৈকে আমি সফলতা পাইছোঁ সেয়া সম্ভৱ হৈছে আৰু এয়া এই এবছৰ বা 1.5 বছৰৰ সফলতাত শেষ নহয় এইখন আমি এই যুদ্ধ চলাই যাব লাগিব আৰু সকলোৱে আমি একেলগ হৈ চলাই যাব লাগিব হয় পাৰ্থ মহন্ত ডাঙৰীয়া আপুনি মহানগৰ আৰক্ষীৰ সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত খুব স্পষ্টকৈ ব্যাখ্যা আগবঢ়াইছে আৰু আৰক্ষী ফালৰ পৰা চলোৱা প্ৰচেষ্টা সম্পৰ্কে আপুনি খুব বিশ্লেষাত্মক ৰূপে ব্যাখ্যা আগবঢ়াইছে কিন্তু এটা প্ৰশ্ন মোৰ মনতো আহে আৰু বিভিন্ন দৰ্শকেও আমাক বিভিন্ন সময়ত সেই প্ৰশ্ন সুধি আহিছে যে ইতিমধ্যে আপুনি কৈছে যে ড্ৰাগছ বিৰোধী অভিযানত মহানগৰ আৰক্ষী কিছু পৰিমাণে হ'লেও বিশেষভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেই সকলোৱে স্বীকাৰ কৰিব বা সকলোৱে মুখে মুখে সেই কথা এতিয়া প্ৰকাশিত হৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজিৰ পৰা 2 বছৰৰ আগতে কিন্তু গুৱাহাটী মহানগৰ আৰক্ষীৰ হাতত এনেকুৱা ধৰণৰ ড্ৰাগছ সৰবৰাহকাৰী বা নিষিদ্ধ ড্ৰাগছ জব্দ হোৱাৰ ঘটনা খুব কাটচিতে দেখিবলৈ পোৱা গৈছিল আজি তাৰিখত কিন্তু গুৱাহাটী মহানগৰ সেয়া এক নিত্য নৈমিত্তিক ঘটনালৈ ৰূপান্তৰিত হৈছে কিবা পৰিগণিত হৈছে এতিয়া আমি এনেকৈ ভাবিম নেকি যে ইয়াৰ আগতে গুৱাহাটী মহানগৰ হৈ পেলাই কোনো ধৰণৰ ড্ৰাগছ সৰবৰাহ কৰা হোৱা নাছিল নে গুৱাহাটী মহানগৰ আৰক্ষী কুম্ভকৰ্ণ নিৰ্দাৰ আছিল যাৰ বাবে 2.5 বছৰৰ আগতে গুৱাহাটী মহানগৰীৰ কোনো ধৰণৰ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ বা ড্ৰাগছ জব্দৰ বৃহৎ ঘটনা কিন্তু সংঘটিত হোৱা নাছিল এই সমগ্ৰ পৰিৱেশটো সন্দৰ্ভত আপুনি কি বিশ্লেষণ আগবঢ়াব আমাৰ সকলোৰে সমস্যা থাকে সকলোৰে ইস্যু থাকে ব্যক্তিগত ইস্যু থাকে সামাজিক ইস্যু থাকে ৰাজহুৱা ইস্যু থাকে ইস্যু এটা যেতিয়া থাকে সমস্যা এটা যেতিয়া হয় আমি যদি সেই সমস্যাটোক সমস্যা বুলি ৰিকগনাইজ নকৰোঁ তেতিয়া আমি সেই সমস্যাটো সমাধান কৰিব নোৱাৰোঁ আমি নেদেখা ভাওজুৰি থাকিলে নহ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছতে ড্ৰাগছৰ সমস্যাটোক যে আমাৰ অসমৰ কাৰণে এটা আটাইতকৈ ডাঙৰ সমস্যাখিনিৰ ভিতৰত অন্যতম বুলি ৰিকগনাইজ কৰিছে আৰু সেইকাৰণে এই ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিবলৈ আমাক অসম আৰক্ষীক আহ্বান দিলে গতিকে এই যিটো আহ্বান যে এই সমস্যাটোক আমি সমস্যা বুলি গণ্য কৰিব লাগিব আৰু সেই সমস্যাটোক চাৰিওফালৰ পৰা আমি এটেক কৰিব লাগিব সেই তাৰ পৰাই আচলতে এই গোটেই পৰিস্থিতিটো সলনি হ'বলৈ আৰম্ভ কৰিলে এতিয়া মই আপোনাক এটা সৰু উদাহৰণ দিওঁ আমি খুব ডাঙৰ ফৰ্মেটত নাচায়ো আমি যেতিয়া সৰু আছিলোঁ আমাৰ বয়সত আমি যেতিয়া 8, 9, 10ত যেতিয়া ল'ৰাই চিগাৰেট খাবলৈ শিকে আড্ডা মাৰিবলৈ আৰম্ভ কৰে সেইটো সময়ত কোনোবাই যদি
আমাৰ নিচিনা যদি কাৰোবাক দেখি আহে ক'ৰবাত বোলে সি চিগাৰেট খাবলৈ লুকাই চুৰকৈ আৰম্ভ কৰিছে, ওচৰৰ যদি কোনোবাই দেখি আহে, আমাৰ যদি কাৰোবাৰ ঘৰত আহি কয়হি, মাক দেউতাকে লগে লগে ব্যৱস্থা লয়। আজিকালি তেনেকুৱা এটা পৰিৱেশ আছেনে? আজিকালি যদি কোনোবাই আহি কয়হি, এনেকুৱা বহু মানুহ আছে যি ক'ব এওঁ মোৰ ল'ৰাটোকহে বেয়া দেখিলে। আমাৰ দিনত স্কুলত যদি শিক্ষকে কিবা এটা কয়, আমাৰ মা দেউতাহঁতে স্কুলত বা শিক্ষকক আপোনালোকক চমজালোঁ, আপোনালোকে চাব। এতিয়া সেই পৰিৱেশটো আছেনে বা সেইটো আমাৰ কিমানে তেনেকুৱা কৰোঁ? কাৰণ আমি যেতিয়ালৈকে সমস্যাটোক, যদি কোনোবাই কয় যে আমাৰ ঘৰৰ ল'ৰাই চিগাৰেট খাইছে, বা মই জাষ্ট চিগাৰেটৰে উদাহৰণটো দি কৈছোঁ, আমি মানি ল'বলৈ আমি অনেকে এতিয়া মানি ল'বলৈ বেয়া পাওঁ, আমাৰ বহুতে। গতিকে আমি যেতিয়ালৈকে সমস্যাটো সমস্যা বুলি নল'ম, আমি তাক সমাধান কেনেকৈ কৰিম? আমি প্ৰথম এইটো মানি ল'ব লাগিব যে আমাৰ সমাজত এই সমস্যাটো আছে। আমি ড্ৰাগছ ধৰিবলৈ যোৱাৰ ক্ষেত্ৰতো আমি বহুত অসুবিধা পাওঁ। আমি যিসকলে এডিক্ট, তেওঁলোকক জেনেৰেলি ভিক্টিম হিচাপে চোৱা হয়। তেওঁলোক এই সমস্যাটোৰ ভিক্টিম। গতিকে ভিক্টিম হিচাপে চোৱাৰ পাছতো আপোনালোকে চাব, আমি ভিক্টিম হিচাপে তেওঁলোকক গণ্য কৰাৰ পাছতো আমি তেওঁলোকৰ ঘৰৰ মানুহৰ পৰা আমি ৰেজিষ্টেঞ্চ পাওঁ। তাৰমানে আমি সমস্যাটো সমস্যা বুলি গণ্য কৰিব নোখোজোঁ। আমি কিবা কিবি কাৰণত আমি তালৈ নাযাওঁ এতিয়া। গতিকে যেতিয়ালৈকে আমি সমস্যাটো সমস্যা বুলি গণ্য নকৰিম, তাৰ সমাধান ক'ৰ পৰা আহিব? এই যিটো মই পৰিৱেশ আপোনাক কৈছোঁ, এইটো আমাৰ ব্যক্তিগত জীৱনতো আছে, সামাজিক জীৱনতো আছে। গতিকে যেতিয়াৰ পৰা আমাৰ এটিটিউড আৰু এপ্ৰ'চ চেঞ্জ হ'ল, তেতিয়াৰ পৰা এই ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধখন সফল হ'বলৈ আৰম্ভ কৰিলে। হয়, আপুনি খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়াইছে যে যেতিয়াৰ পৰা এপ্ৰ'চটো অসম আৰক্ষী বা মহানগৰ আৰক্ষীৰ এপ্ৰ'চ চেঞ্জ হ'ল, তাৰ পিছতেই ক্ৰমাগতভাৱে ড্ৰাগছ বিৰোধী অভিযানত এটাৰ পাছত আনটো সুফল লাভ কৰিবলৈ সক্ষম হৈছে বা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, মোৰ পোনপটীয়া প্ৰশ্ন, এই অভিযান চলাওঁতে আটাইতকৈ বেছি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আপুনি? যিটো ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, আমাৰ টেলিভিশ্যন চেনেললৈ যিবিলাক বাতৰি আহে বিভিন্ন স্থানৰ পৰা গুৱাহাটী মহানগৰীত, যে প্ৰত্যেকটো অভিযানতে আপুনি নেতৃত্ব বহন কৰি আছে, অৰ্থাৎ আপুনি মূল সেনাপতিৰ ভূমিকা পালন কৰিছে ড্ৰাগছমুক্ত এখন গুৱাহাটী মহানগৰী গঢ়ি তোলাৰ ক্ষেত্ৰত, বা তৰুণ প্ৰজন্মৰ বাবে আপুনি এনে এখন গুৱাহাটী মহানগৰী ৰাখি থৈ যাব বিচাৰিছে, যিখন মহানগৰ সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত হোৱা আপুনি আশা প্ৰকাশ কৰিছে। কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আপুনি? যেতিয়া আপুনি বিশেষকৈ মানে যিটো অৰ্গেনাইজড লেভেলত যেতিয়া আপুনি কাম কৰে, বা যিটো ইণ্টাৰষ্টেট নেটৱৰ্কটো যেতিয়া আপুনি যিটো ছাপ্লাই লাইন, তাত কাম কৰোঁতে এটা হ'ল আপোনাৰ খবৰ পোৱাৰ এটা সমস্যা সদায় থাকে। আপুনি খবৰ পাবলৈ বহুত কষ্ট কৰিবলগীয়া হয় বাৰু, সেইটো আমাৰ প্ৰফেশ্যনেল কাম, আমাৰ চাকৰি, সেইটো আমাৰ দায়িত্ব, সেইটো বেলেগত হ'লেও বেছি সমস্যা হয় সৰু সৰু কামখিনিত। আমাৰ চকুত যিটো মানে কম্পেৰেটিভলি সৰু বুলি আমি ভাবোঁ, কাৰণ আমি ক'ত আধা কেজি 1 কেজি 50,000 1 লাখ 2 লাখ যেতিয়া টেবলেট ধৰে, তাৰপাছত ক'ৰবাত যেতিয়া আপোনাৰ 5টা চ'প কেছ ওলায় বা আপোনাৰ 10 গ্ৰাম 15 গ্ৰাম ড্ৰাগছ ওলায়, সেইখিনিত আপোনাৰ বেছি অসুবিধা হয়। কাৰণ সেই তাহাঁতক প্ৰটেক্ট কৰিব বিচাৰে। আৰু বহুত আছে যে মানে এতিয়াও মানে বহুতে আমাক সহায় কৰিছে, যে এনেকুৱা হৈছে আমাৰ নিজা চোৰাংচোৱা যিটো ব্যৱস্থা আছে, যিটো আমাৰ নেটৱৰ্ক আছে, ইণ্টেলিজেঞ্চ নেটৱৰ্ক, সেইটোৰ বাহিৰেও আমাক ৰাইজে, মই কৈছোঁ আপোনালোকক, আমাক ইনফ'লাইনত আমাক ৰাইজে খবৰ দি বহুত সহায় কৰিছে। কিন্তু যিমানখিনি খবৰ আমি পাব লাগে, আমি এতিয়াও সিমানখিনি খবৰ পোৱা নাই। এতিয়াও আমাৰ বহুতৰে মাজত এনেকুৱা এটা ফিলিং আছে, মানে আমাৰ এটা ভয়, এটা এপ্ৰিহেনশ্যন আছে, যেন খবৰ দিলে মই এটা আননেচেচেৰী যেন এটা মানে লিগেল এটা কেছ কালত মই পৰি যাম, মই কিবা কোৰ্টত যাব লাগিব, মই সাক্ষী দিবলৈ যাব লাগিব, মোক গম পাব, তেওঁলোকে গম পালে কি হ'ব। আৰু ড্ৰাগছৰ ক্ষেত্ৰত সেই যেতিয়া চিজ কৰা হয়, চিজ কৰোঁতে আপুনি বস্তুটো ক'ত পাবতো নাজানে। গতিকে যেতিয়া আপুনি খেদি ফুৰিছে, এটা জেগাত চিজ হ'ল, চিজ হোৱাৰ লগে লগে তাত আপোনাৰ উইটনেছ লাগে। গতিকে মানুহ জমা হৈ চাই থাকে। যেতিয়া উইটনেছ হ'ব, মানে মানুহে পটককৈ নোখোজে যেন উইটনেছ হ'লে, কাৰণ তেওঁলোকে সাক্ষী দিব যাব লাগিব, এইটো কৰিব লাগিব, এই যিটো
সেই বস্তুটো যে আমি মানে কথা কৈ থাকিলে নহ'ব যে এইটো খুব বেয়া হৈছে সমাজত আমি চবেই কৰিব লাগে ধৰিব লাগে কিন্তু ইয়াত কিছুমান ছিষ্টেম আছে লিগেল প্ৰচেছটোতো আমাক ৰাইজৰ সহায় লাগে আমাক মিনিমাম 2জন উইটনেছ আছে তেওঁলোক মানে ইণ্ডিপেণ্ডেণ্ট উইটনেছ ঠাইতে যিকেইজন আছে তেওঁলোকে হয় মোৰ সন্মুখত এইখিনি হৈছে চহী কৰিব লাগে এই কামটো কৰিবলৈও বেয়া পোৱা মানুহ আমাৰ তাত আছে গতিকে আমি সকলোৱে এই যিটো মানসিকতা যে মই অকল লেকচাৰে মাৰিম মই একো কৰিও নিদিম সেইটো আমি সকলোৱে নাই পৰিহাৰ কৰিব লাগিব আৰু সকলোৱে হাতে কামে লাগি পেলাই আমি আহিব লাগিব তেতিয়াহে আমি আমাৰ এই বেমাৰটো এই প্ৰব্লেমটো আমাৰ পুলিয়ে পোখাই আমি উঘালি পেলাব পাৰিম হয় মহন্ত ডাঙৰীয়া শেষত আপুনি গুৱাহাটীবাসী ৰাইজক কি প্ৰতিশ্ৰুতি দিব বিচাৰিব নতুন বছৰত আজি 4টা দিন গৈছে এই নতুন বছৰত মহানগৰ আৰক্ষী ফালৰ পৰা আপোনাৰ প্ৰতিশ্ৰুতি কি হ'ব আৰু ড্ৰাগছ বিৰোধী অভিযানখনত অসমৰ ৰাইজৰ বিশেষকৈ গুৱাহাটীবাসী ৰাইজৰ আপুনি কেনেকৈ সহযোগিতা কামনা কৰিব বা বিচাৰিব এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যুদ্ধ চলি থাকিব 1.5 বছৰীয়া যুদ্ধৰ সফলতা যুদ্ধখন শেষ হোৱা নুবুজায় বা জয়লাভ কৰা নুবুজায় হয় যেতিয়া ভাল কাম হৈ থাকে যেতিয়া আমাক এনেকৈ আপোনালোকে কথাটো ৰিকগনাইজ কৰে সেই কথাটো আমাৰো মনটো ভাল লাগে আৰু সেই কথাটোৱে মই ভাবোঁ যে আমাৰ বহুখিনি মানুহক উৎসাহিত কৰিব যে তেওঁলোকৰ যেন পাৰিলে আমাক কিছু খবৰ দিব কাৰণ কাৰো জীৱন বিপন্ন কৰি কাকো বিপদত পেলাই আমি খবৰ দিয়াটো নিবিচাৰোঁ আমি কোনো তেওঁলোকক ইণ্টাৰনেশ্যনেল ইণ্টাৰষ্টেট ছাপ্লাই নেটৱৰ্কৰ খবৰ আমি সাধাৰণ মানুহৰ পৰাটো এক্সপেক্ট নকৰোঁ তেওঁলোকৰ কামো নহয় সেইখিনি আমাৰ কাম কিন্তু আমি সদায় কমিউনিটি পুলিচিঙৰ কথা কওঁ আমি নেইবাৰহুড ৱাচ স্কিমৰ কথা কওঁ য'ত আমি সকলোৱে একেলগ হৈ পুলিচিং কৰোঁ য'ত তথাতো আমি আপোনালোকে যদি আপোনালোকৰ এনেকুৱা লাগে এটাই কথা কওঁ যে আমি কেতিয়াও কাকো বিপদত আমি নেপেলাওঁ আজিলৈকে পুলিচক খবৰ দি কোনো বিপদত পৰা নাই আমি কেতিয়াও পৰিবলৈ নিদিওঁ সেয়া আমাৰ দায়িত্ব কিন্তু যিমানখিনি পাৰে যদি আমাক সহায় কৰে তেতিয়া আমাৰ কামখিনি আমাৰ সকলোৰে কাৰণে ভাল হয় সমাজখনৰ কাৰণে ভাল হয় আৰু মই আকৌ পুনৰ ঘূৰি যাম আপোনাৰ সেই যিটো আমাৰ ডিচেম্বৰ মাহৰ সেই প্ৰথম ভাগৰ যিটো হঠাৎ কিছুমান ইছ্যু ক্ৰাইম বাঢ়ি হৈছিল এটা পিৰিয়ডৰ কাৰণে এতিয়া সেই তেনেকুৱা আৰু আমি হ'বলৈ কেতিয়াও নিদিওঁ কাৰণ কোনেও নিবিচাৰে সেইটো আপুনি যেতিয়া এজন মানুহে এজন অচিয়ে যেতিয়া এখন থানাত থাকে তাত যেতিয়া ক্ৰাইম এটা হয় সেই তেওঁৰ মনত কি হৈ থাকে সেইটো পুলিচৰ মানুহে বুজি পায় মানে তেওঁৰ সেইটো ব্যক্তিগতভাৱে তেওঁৰ গাত লাগে যে মই কি কৰিবৰ কাৰণে ইয়াত আছোঁ আৰু সেইটো কাৰণে এই যে এতিয়া যে আমাৰ যে মানুহখিনিয়ে কাম কৰি আছে 16 ঘণ্টা ডিউটিত থকা মানে ঘৰৰ পৰা অহা যোৱা কৰিবলৈ লাগে 1 ঘণ্টা 1.5 ঘণ্টা য'ত ডিউটি কৰে মানে 17 পৰা 17.5 ঘণ্টা এটা মানুহে 24 ঘণ্টাৰ ভিতৰত দি আছে ডিউটিৰ নামত সেইটো ইমান কৰ্তব্যনিষ্ঠ আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছে কেৱল ৰাইজৰ কাৰণে আৰু এই যি সেৱা আৰু কৰ্তব্যৰ মনোভাৱেৰে যিটো সেৱাৰ মনোভাৱেৰে কাম কৰি আছে সেয়া গুৱাহাটী পুলিচে কৰি যাব আৰু যিমান যি কৰিব লাগে গুৱাহাটী পুলিচে কৰিব গুৱাহাটীখনক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে গুৱাহাটীৰ ৰাইজে সুৰক্ষিত বুলি অনুভৱ কৰিবৰ কাৰণে খালি আমাক সকলোৰে সহায় সহযোগিতা সেইখিনি মাত্ৰ লাগে কাম আমি সকলোৱে কৰি যাম ধন্যবাদ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আপুনি অত্যন্ত ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে আমি পুনৰবাৰ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আশা ৰাখিছোঁ মহানগৰ সুৰক্ষিত হৈ থাকিব প্ৰত্যেকগৰাকী মহানগৰবাসীৰ জীৱন আৰু সম্পত্তি নিশ্চিত সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব মহানগৰ আৰক্ষীয়ে